হেল্ল' গাইজ, মূলা চব্জি যাক যাক বেয়া লাগে এইটো চাই লওক। এনেকৈ যদি আপোনালোক বনায় এবাৰ নহয় দুবাৰ 4-5বাৰমান খাব মন যাব। প্ৰথমে মূলাটো ৰুকি ল'ব। ৰুকাৰ পাছত পিঁয়াজ, নহৰু, জলকীয়া এটা বনাই ল'ব আৰু ধনিয়া পাত, তাতে জিৰা ল'ব। কেৰাহীত অলপ তেল দিব, অলপ সৰহকৈ দিব। জিৰাকেইটা আপুনি তেলত দি দিব। যেতিয়ালৈকে সেইটো ক'লা নহওক, ক'লা হোৱাৰ পাছত আপুনি পিঁয়াজ আৰু নহৰু, জলকীয়া পিচাটো আপুনি কেৰাহীত দি দিব। এইটো বহুত টাইমলৈকে গৰম কৰি থাকিব, ফ্ৰাই কৰি থাকিব। 4 মিনিটমান এইটো ফ্ৰাই কৰিব। লগত আপুনি অলপ হালধি দি দিব। ফ্ৰাই কৰিব 4 মিনিটমান, অলপ নিমখ দি দিব। তাৰপিছত মূলাটো দি দিব, এড কৰি দিব মূলাটো ফ্ৰাই কৰিব 4 মিনিটমান। ফ্ৰাই কৰি থাকিব 5 মিনিটমান ফ্ৰাই কৰাৰ পাছত নিমখ এড কৰি ফ্ৰাই কৰি থাকিব। টাইম ঢাকি দিব। উঠাই চাব, আকৌ আপোনালোক সেইটো অলপ লৰাই দিব। পাৰ্ট 2 এইটোত এড কৰি দিব। এড কৰাৰ পাছত তাৰপিছত আকৌ মিক্স কৰিব গোটেইখিনি। মিক্স কৰাৰ পাছত আৰু অলপ টাইম ঢাকি থ'ব। এইটো আপোনাৰ ফ্ৰাই কৰি থাকিব। ফ্ৰাই কৰাৰ পাছত কমচে কম আপোনাৰ 10 মিনিটমান ফ্ৰাই কৰিব। ফ্ৰাই কৰাৰ পাছত ৰঙা হোৱাৰ পাছত এইটো কমপ্লিট আপোনাৰ খোৱাৰ হৈ যাব। এইটো দেখিব পাৰে মোৰ ৰেডি হৈ গ'ল। এনেকুৱাই হ'ব কালাৰটো আপোনালোকৰ। ভাল লাগিলে যদি লাইক